স্যার এটা কথা জানিব বিচাৰিম নিউৰো চাৰ্জন যিহেতু আমাৰ খুব এটা ভাষ্ট টপিক এটা খুব এটা ডাঙৰ আৰু মানুহে সচৰাচৰ মানে যিখিনি মানুহ ইমান এডুকেটেড নহয় তেখেতসকলে ভয় খায় চাৰ্জাৰী বুলি ক'লেই ভয় খায় যিহেতু এই চিকিৎসাটো ব্যয়বহুলতা হয়নে আৰু নৰ্মেল মানুহখিনি আমাৰ যিখিনি মানে এফৰ্ডেবল হয়নে? এইটো বৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন। এইটো সোধাৰ কাৰণে মই ধন্যবাদ দিছো। নিউৰো চাৰ্জাৰী বস্তু কি তাত বহু ধৰণৰ যন্ত্ৰ পাতি ঔষধ বা আমি যিবিলাক অপাৰেশ্যনত ব্যৱহাৰ কৰোঁ মাইক্ৰস্কোপ হওক বা নেভিগেশ্যন হওক খুব ব্যয়বহুল আৰু স্বাভাৱিকতে যেতিয়া আমাৰ ইনভেষ্টমেণ্টটো ব্যয়বহুল হ'ব চিকিৎসাৰ খৰচো যথেষ্ট বেছি হ'ব আৰু যিটো এটা সমস্যা মই মানে সদায় এই ৰোগীৰ অভিভাৱকক লগ পালে আজিকালি দেখো যে ৰোগীৰ অভিভাৱকে সেইটো নুসুধে যে ৰোগী কেনে আছে, এটাই প্ৰশ্ন মোক বাৰে বাৰে সোধে যে কিমান সোনকালে ছুটি দিব পাৰিব। তাৰ মানে সকলোৰে এটা সাংঘাতিক সমস্যা হৈছে যে আৰ্থিক সমস্যাটো আৰু নিউৰো চাৰ্জাৰী ব্যয়বহুল হয়। নিউৰো চাৰ্জাৰী বুলিয়ে নহয় সকলো চাৰ্জাৰী এতিয়া সাংঘাতিক ব্যয়বহুল হৈ গৈছে। চিকিৎসা এতিয়া সাংঘাতিক ব্যয়বহুল হৈ পৰিছে আৰু গাঁৱৰ মানুহৰ কাৰণে আমি যেতিয়া দেখো যে নিজৰ খেতিৰ মাটিখিনি বিক্ৰী কৰিছে ইয়াত চিকিৎসাৰ কাৰণে আৰু যিটো চিকিৎসাত বিশেষ লাভ নহ'ব মানুহজন বচাবও নোৱাৰিম তেতিয়া বৰ মনোকষ্ট পাওঁ। সেইকাৰণে আমি এই কথাটো লৈ পেলাই যথেষ্ট চিন্তিত। মই যিখন প্ৰতিষ্ঠানত চাকৰি কৰোঁ তাত বিশেষ ধৰণৰ এইটো লৈ ব্যৱস্থা লোৱা হৈছে এফৰ্ডেবল এডমিশ্যন বুলি কোৱা হয়, য'ত আমাৰ হস্পিটেলত এই যে যিবিলাক PMJY বা আয়ুষ্মান এইবিলাকক আমি উদগনি দিওঁ, গাঁৱৰ মানুহে সেইখিনি সুবিধা ল'ব পাৰে। তাৰ উপৰিও মই ভাবোঁ ভাৰতততো কমেই অসমত প্ৰায় নাই, সেইটো হৈছে আমাৰ স্বাস্থ্য বীমা হেল্থ ইঞ্চুৰেঞ্চ আমি একেবাৰে নকৰোঁ, এই কথাটোত একেবাৰে গুৰুত্ব নিদিওঁ। বিশেষকৈ কম বয়সত প্ৰিমিয়ামটো খুব কম হয়। বুঢ়া বয়সত যেতিয়া কৰে মানুহে 60ৰ ঊৰ্ধত যেতিয়া কৰে তেতিয়া বহু বেছি প্ৰিমিয়াম দিব লগা হয়, কিন্তু ডেকা বয়সতে যদি কৰি থাকে আৰু সেইটো তেতিয়া কম পইচাৰে সেই প্ৰিমিয়ামটো কণ্টিনিউ হয়। মই ভাবোঁ যে স্বাস্থ্য বীমাটো খুবেই জৰুৰী কথা আৰু ভাৰত চৰকাৰ বা অসম চৰকাৰৰ ফালৰ পৰাও এইটো খুব জৰুৰী হৈ পৰিছে যে তেওঁলোকে বিভিন্ন IIT হওক বিভিন্ন বৈজ্ঞানিক প্ৰতিষ্ঠানে এইটো গৱেষণা কৰক যে যিবিলাক ইকুইপমেণ্ট কোটি টকাৰ পাইছেগৈ 4 কোটি 5 কোটি টকা সেইবিলাকৰ কিবা কম দামী সংস্কৰণ উলিয়াব পাৰি নেকি, য'ত যেতিয়া আমাৰ খৰচটো আমাৰ বিনিয়োগটো যেতিয়া কমি যাব আমি সেই সুবিধাখিনি ৰোগীলে আমি দিব পাৰিম। ঔষধৰ আকাশলংঘী মূল্য হৈ পৰিছে। এইটো কথা মই এবাৰ কওঁতে যথেষ্ট হুলস্থুল লাগিছিল যে মোৰ হাত কপে আজিকালি দৰৱ লিখিবলৈ, কাৰণ ঔষধৰ ইমান বেছি মূল্য হৈছে। এই কথাবিলাক অকল জেনেৰিক ঔষধ বুলি কৈ দিলে সমস্যাটো সমাধান নহয়। মই ভাবোঁ ঔষধৰ মূল্য কিয় বাঢ়িছে, ক'ত বাঢ়িছে, এই কথাবিলাক চাই মেলি চিকিৎসা ব্যয়টো নিয়ন্ত্ৰণ নকৰিলে কিন্তু যিবিলাক একেবাৰে সহজে মানুহক নিৰাময় কৰিব পৰা ৰোগ আছে সেইবিলাকৰো চিকিৎসা নোহোৱাকৈ মানুহৰ মৃত্যু হ'ব। এই কথাটো কিন্তু মই ভাবোঁ মানৱতাৰ কাৰণে অত্যন্ত দুৰ্ভাগ্যজনক কথা হ'ব যদি চিকিৎসা কৰিব পৰা চিকিৎসক থকা, চিকিৎসা সুবিধা থকা ৰোগী এজন যদি বিনা চিকিৎসাৰ মৃত্যু হয়, মই ভাবোঁ সেইটো সমগ্ৰ মানৱতাৰ কাৰণে এটা অত্যন্ত দুখজনক কথা। লগতে মই আৰু জানিব বিচাৰিম আমাৰ যিহেতু অসমত এটা খুব শুনি থাকোঁ আমি আমাৰ ইয়াতে চিকিৎসা এতিয়াও ইমান বেছি উন্নত হোৱা নাই, যাৰ কাৰণে কিছুমান চিকিৎসাৰ কাৰণে অসমৰ বাহিৰলৈ বা ইণ্ডিয়াৰ বাহিৰলৈও মানুহ এতিয়া গৈ থাকে, গতিকে সেই বিষয়ত আপুনি কি ক'ব? নিশ্চয় এতিয়াও যথেষ্টখিনি অসুখ বা এনেকুৱা চিকিৎসা আছে যিটো অসমত উপলব্ধ নহয় আৰু সেইখিনিৰ কাৰণে বাহিৰলৈ যোৱাটো বা চিকিৎসকে তেওঁলোকক বাহিৰলৈ পঠিয়াই দিয়াটো নিতান্তই স্বাভাৱিক আৰু নৈতিক কথা। কিন্তু অসমৰ পৰা যিমানবোৰ ৰোগী বাহিৰলৈ যায় মই ভাবোঁ তাৰ 90% বাহিৰলৈ যোৱাৰ কোনো প্ৰয়োজন নাই। বাহিৰলৈ যোৱা মানে খৰচেই বেছি নহয়, তাত গৈ এখন হোটেলত থকা অকল চিকিৎসা খৰচটোৱে নধৰিব, অহা যোৱাৰ খৰচ, তাত থকা হোটেলৰ খৰচ, তাত এটা মানে কিবা বেলেগ ধৰণৰ খোৱা খাদ্যৰ অসুবিধা, সকলো অসুবিধা লৈও মানুহ গৈ আছে। তাত দুটা কাৰণ, এটা কাৰণ হৈছে আমি চিকিৎসক সমাজ এইখিনিত সম্পূৰ্ণৰূপে বিফল যে আমাৰ অসমৰ ৰোগীখিনিক আমি কিমানখিনি আশ্বস্ত কৰিব পৰা নাই যে আমি সৰ্বভাৰতীয় নহয় অন্তঃৰাষ্ট্ৰীয় যিটো লেভেল আছে তাতকে আমি কোনো গুণে কম নহয়, এই কথাটো আমি
ৰাইজক আশ্বস্ত কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছো, যিটো কাৰণে বাহিৰলৈ যায়। দ্বিতীয়তে ৰাইজৰো এটা ভুল আছে, যে এটা বদ্ধমূল ধাৰণা আছে যে বাহিৰলৈ গ'লে ভাল হয়। যে উদাহৰণস্বৰূপে পাটনালৈ যায় হাড়ৰ কাৰণে বা চকুৰ কাৰণে নেপাললৈ যায়। মই ডাঠি ক'ব পাৰো, মই একেবাৰে অন কেমেৰা এষাৰ কথা কৈছো যে অসমত মানে গুৱাহাটী নালাগে, সৰু টাউনতো এই দুটা চেণ্টাৰতকে মানে উন্নত মানৰ চিকিৎসা নিশ্চিতভাৱে সম্ভৱ। সেইকাৰণে অকল এটা ধাৰণাত পৰি পেলাই, এটা পাৰচেপশ্যনত পৰি যে এইটো বেমাৰ হ'লে বাহিৰলৈ যাব লাগে, সেইটো অশুদ্ধ। আৰু দ্বিতীয় কথা, আৰু এটা লক্ষ্য কৰিছো যে মানুহবিলাকে এজন ডাক্তৰক দেখুৱাই ফটককে বাহিৰলৈ গুচি যায়। তাৰপিছত আহি পেলাই নিউজ পেপাৰত এখন দীঘলীয়া সম্পাদকলৈ চিঠি লিখে যে অসমত চিকিৎসা বিভ্ৰাট হ'ল, ধৰিবই নোৱাৰিলে, ইয়াত কেঞ্চাৰ হৈছে বুলি কৈছে। তুমি এজন ডাক্তৰক কিয় সুধিছা? গুৱাহাটীত কি ডাক্তৰৰ অভাৱ আছে, বা অসমত আজি কোনখন ঠাইত ডাক্তৰৰ অভাৱ? মই ভাবো এজন ডাক্তৰে কিবা এটা ক'লে আপোনাৰ যদি পচন্দ হোৱা নাই, সেইটো এজন ৰোগীৰ অধিকাৰ যে ছেকেণ্ড অপিনিয়ন লোৱা, দ্বিতীয় এজন ডাক্তৰক প্ৰশ্নটো সোধা যে এওঁ ঠিক কৰিছে নাই। দুজন ডাক্তৰে যদি ভুল কৰিছে, মই মানি ল'ম যে হয়, ইয়াত মানদণ্ডটো বেয়া। কিন্তু অকল এজন ডাক্তৰৰ, বা কেতিয়াবা ডাক্তৰো নহয়, এনেই ক'ৰবাত আয়ুৰ্বেদিক হোমিঅ'পেথিকক দেখুৱাই পেলাই পটককে গুচি গৈ পেলাই অসমত ভুল চিকিৎসা হৈছে বুলি কৈ দিয়ে। মই ভাবো সেইটোৱে আচলতে, সেইবিলাক যেতিয়া মানুহে পঢ়ে আৰু বেছি বিশ্বাসযোগ্যতাটো কমি আহে। সেইকাৰণে, আৰু যাৰ ফলত ক্ষতি কিন্তু ৰোগী সমাজৰ হৈছে, কাৰণ চিকিৎসকেতো পেচেণ্ট পায়ে আছে, ৰোগীখিনিৰ এই যে কষ্ট হয়, বাহিৰলৈ গৈছে, মানে খৰচৰ আধাটো ট্ৰেইনে প্লেনে গুচি যায়গৈ। তাৰপিছত কেতিয়াবা তাত যদি মৃত্যু হয়, সেইটো আনাটো কিমান এটা সাংঘাতিক কথা ভাবিব নোৱাৰি। আৰু এটা কথা এইখিনিতে সংলগ্ন কৰিব লাগিব, অসমৰ ডাঙৰ ডাঙৰ আমোলা বিষয়া, মন্ত্ৰী, বিধায়কসকলে কাহ সাঁচি এটা মাৰিলেও অসমৰ বাহিৰলৈ গুচি যায়। মই ভাবো তেওঁলোকক এইটো বাধ্য কৰিব লাগে যে অসমৰ ৰেফাৰেল বৰ্ডৰ পৰা ৰেফাৰ নোহোৱাকে যাতে তেওঁলোকে কোনো চৰকাৰী পইচা নাপায়, নিজৰ ব্যক্তিগত পইচা তেওঁলোকৰ ব্লেক মানি দিলে যলৈ যাওক, নিউয়ৰ্ক যাওক, ছিংগাপুৰ যাওক, আমাৰ ক'বলগীয়া একো নাই। কিন্তু ৰাজহুৱা টকাৰে তেওঁলোকে এই যে আভিজাত্যটো কৰে, সেইটো বন্ধ হোৱা উচিত। আৰু সেইটো বন্ধ হলেই মই ভাবো বাকী মানুহৰ তেতিয়া এটা বিশ্বাস জন্মিব যে ইয়াত চিকিৎসা কৰিলেও মানুহ সুস্থ হোৱাটো সম্ভৱ।